নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছে সকলোকে স্বাগত জনাইছোঁ। লগতে আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। 2026 বৰ্ষটো সকলোৰে শুভ হওক। আজি মই কুম্ভ ৰাশিৰ বিষয়ে চমুকৈ থুলমূলকৈ 2026 বৰ্ষটো আলোচনা কৰিম, যিহেতু বহুত দীঘলকৈ দিয়া অলপ টান হয় গোটেই বছৰৰ। কুম্ভ ৰাশি যদি চোৱা যায়, ৰাশিতে বৈ আছে শনি আৰু ৰাহু, চতুৰ্থত বৈ আছে চন্দ্ৰ, পঞ্চমত আছে বৃহস্পতি, সপ্তমত আছে কেতু, একাদশত আছে ৰবি, মংগল আৰু বুধ একেলগে আছে আৰু শুক্ৰ আছে। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায়, শিশুসকলৰ ক্ষেত্ৰত যদি চোৱা যায়, যিহেতু ৰাশিতে বহি আছে ৰাহু আৰু শনি, যদিও শনি বহি আছে, শিশুসকলৰ কিছু সৰু সুৰা বেমাৰ আজাৰ হৈ আছে বা হৈ থাকিব পাৰে। আপোনালোকে পাৰিলে শনিৰ কাৰণে এদিন শনি মন্দিৰ দৰ্শন কৰক, তুলসী তলত চাকি দিয়ক, শুভ ফল লাভ কৰিব। কিন্তু যিহেতু জানুৱাৰী মাহৰ শেষৰ ফালৰ পৰা শনি সঞ্চাৰ হ'ব, মীন ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু ধনস্থান অতি শুভ হ'ব, টকা পইচাৰ ক্ষেত্ৰতো ভাল হ'ব আৰু শিশুসকলৰ ৰিষ্টবিলাক নোহোৱা হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বিশেষ প্ৰতিকাৰ কৰাৰ কোনো কথা নাই। তথাপিও ৰাহুৰ কাৰণে ৰাহু মন্ত্ৰ মাজে মাজে জপ কৰিব পাৰে। আৰু আপোনালোকে শিশুসকলৰ কাৰণে বগা চন্দনৰ শিপা নাইবা বগা চন্দনৰ টুকুৰা এটা লগত ৰাখিব, তেতিয়াহ'লে কিবা ৰিষ্ট থাকিলে এটা যাব। যদি আমি মাতৃবৃত্তি চোৱা যায়, মাতৃস্থানত আছে চন্দ্ৰ আৰু পিতৃস্থানত যিহেতু কোনো গ্ৰহ নাই, তথাপিও চন্দ্ৰৰ কাৰণে কিছু অকণমান অসুবিধা থাকিলেও চন্দ্ৰ মাত্ৰ 54 ঘণ্টা থাকে, গতিকে চন্দ্ৰৰ বিশেষ প্ৰভাৱ নেপেলায়। গতিকে তেনেকুৱা ৰিষ্ট নাই। যদি আমি চাওঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত, প্ৰাথমিক শিক্ষাৰ অধিপতি হৈছে শনি, বৃহস্পতি, মংগল আৰু শুক্ৰ। গতিকে শনি যিহেতু বৰ্তমান ৰাশিত আছে, ইয়াৰ পিছতে ধনস্থানত যাব, গতিকে ৰাশিত থাকিলেও নিজৰ গৃহত বহি আছে শনি, আৰু ইয়াৰ পিছতো বৃহস্পতিৰ গৃহত প্ৰৱেশ কৰিব। বৃহস্পতি যিটো গুৰু, গতিকে শনিৰ কাৰণে পঢ়া শুনাত অতি শুভ হ'ব, ভাল ফল লাভ কৰিব, আগবাঢ়িব পাৰিব। আৰু যদি চোৱা যায়, মংগল আৰু শুক্ৰ বৰ্তমান একাদশত একেলগে আছে। মংগলৰ কাৰণে মেথছত বা ছায়েন্সত বহুত ভাল এটা নম্বৰ পাব, আৰু বাকীখিনিতো ভাল নম্বৰ পোৱা যোগ আছে। বুধৰ কাৰণে যদি চাওঁ আমি, এপ্ৰিলৰ পৰা আৰু ভাল ৰিজাল্ট কৰিব, তথাপিও বৰ্তমান কিন্তু শুভ বুলি ক'ব পাৰি পঢ়াত, প্ৰাইমেৰী শিক্ষাত। যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত, যিহেতু অধিপতি হৈছে বুধ, আৰু যদি চাওঁ আমি শুক্ৰ আৰু বৃহস্পতি, গতিকে উচ্চ শিক্ষাত বুধ, শুক্ৰ আৰু বৃহস্পতি, বুধ শুক্ৰ একেলগে আছে। একেলগে থকাৰ কাৰণে বুধ শুক্ৰৰ কাৰণে শুভ ফল লাভ কৰিব। বুধ আৰু শুক্ৰৰ কাৰণে ছায়েন্স আৰু আৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে বহুতখিনি শুভ, য'তে গ'লেও ভাল ৰিজাল্ট এটা কৰিব পাৰিব। আৰু মংগল যিটো একেলগে আছে, গতিকে একেলগে থকাৰ কাৰণেও কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণেও বিশেষ অশুভ নাই। তথাপিও জানুৱাৰী শেষৰ পৰা বেছি ভাল ফল লাভ কৰিব, যিহেতু শনি দ্বিতীয় স্থানত যাব, তেতিয়া কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আৰু যদি কোনোবা বিদেশত যাব ইচ্ছা কৰে বা দূৰত পঢ়ি আছে, তেওঁলোকৰ কাৰণেও কিন্তু ভালে, অতি শুভ। আৰু যিসকলে কাৰিকৰী বিদ্যা বা ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক পঢ়ি আছে, তেওঁলোকৰ কাৰণেও শুক্ৰৰ কাৰণে আপোনালোকে অলপমান প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিহেতু শুক্ৰ বৰ্তমান একাদশত আছে, ইয়াৰ পিছত দ্বাদশত যাব। আকৌ জুন মানৰ পৰা কিন্তু শুক্ৰৰ কাৰণে শুভ ফল লাভ কৰিব আপোনালোকে বহুতখিনি। এতিয়া আমি চাওঁ কৰ্ম, যদি চাকৰি ব্যৱসায়ৰ ভিতৰত চোৱা যায়, চাকৰিৰ ক্ষেত্ৰত যদি আমি চাওঁ, চাকৰিৰ অধিপতি হৈছে যিহেতু মংগল, আৰু যদি চোৱা যায় মংগল আৰু চন্দ্ৰ, গতিকে মংগল আৰু চন্দ্ৰ হৈছে চাকৰিৰ অধিপতি আপোনালোকৰ। গতিকে মংগল আছে আৰু চন্দ্ৰৰ লগত দৃষ্টিও দি আছে, গতিকে মংগলৰ কাৰণে আপোনালোকে কিন্তু চাকৰি যোগ আছে। বৰ্তমান কিছু অকণমান মাৰ্চলৈ কিছু অকণমান বাধা বিঘিনি আহিব পাৰে। মাৰ্চৰ পৰা কিন্তু চাকৰি শুভ ফল লাভ কৰিব, মানে আগবাঢ়িব পাৰিব যিকোনো চাকৰি। তথাপিও মংগলৰ কাৰণে আপোনালোকে ডিফেন্সত যাব পাৰে, বা যিকোনো ক্ষেত্ৰত আপোনালোকে ফৰেষ্ট বা ব্যৱসায়ীৰ নিচিনা অলপ বা নেভিত বা এইবিলাকত যাব পাৰে, তেতিয়া কিন্তু ভাল এটা ৰিজাল্ট লাভ কৰিব। বিশেষকৈ আপোনাৰ মংগলৰ কাৰণে শক্তি প্ৰদৰ্শন কৰা চাকৰি, গতিকে ডিফেন্স বুলি ক'লে ভুল নহয়। আৰু যদি আমি চাওঁ চন্দ্ৰৰ কাৰণে পানী, ধৰক নেভি, তেনেকুৱা চাকৰি যদি আপোনালোকে যাব ইচ্ছা কৰে, সোনকালে যাব পাৰিব। আৰু লগত বুধ আৰু শুক্ৰযুক্ত, গতিকে বুধ আৰু শুক্ৰযুক্তৰ কাৰণে আপোনালোকে APSC, IPS এইবিলাক মানে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। 2026 বৰ্ষটো আপোনালোকৰ কাৰণে অতি শুভ, এনেকুৱা পৰীক্ষাবিলাক পাছ কৰা যোগ দেখা যায়।
এতিয়া যদি আমি চাওঁ ব্যৱসায় ক্ষেত্ৰত, ব্যৱসায় অধিপতি যিহেতু মংগল, গতিকে মংগলৰ কাৰণে আপোনালোকে যিহেতু লো তীখা এনেকুৱা দোকান বা গেলামাল দোকান, চাহৰ দোকান এনেকুৱা মানে দিব পাৰে। আৰু পানীৰ কাৰণে আপোনালোকে পানীৰ ব্যৱসায়, গাখীৰৰ ব্যৱসায় বা এনেকুৱা যদি কৰে তেতিয়া কিন্তু ভাল এটা ফল লাভ কৰিব। যদি আমি চাওঁ পাৰ্টনাৰশ্বিপ ব্যৱসায়, পাৰ্টনাৰশ্বিপ ব্যৱসায় হৈছে যিহেতু অধিপতি শনি বৰ্তমান আপোনাৰ ৰাশিতে বহি আছে। ৰাশিত বহাৰ কাৰণে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকৰ কিছু বৰ্তমান জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ ফাৰ্ষ্টলৈকে কিন্তু অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাৰ্টনাৰশ্বিপৰ লগত ব্যৱসায় কৰিলে টিকাটুকুলি হওক, দোকান বজাৰ হওক, একেলগে ব্যৱসায় কৰা হওক, যিকোনো, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব পাৰে। ফেব্ৰুৱাৰীৰ পৰা গোটেই বছৰটো কিছু হ'ব বুলি ক'ব পাৰি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰীৰ পৰা কিন্তু ভাল ফল লাভ কৰিব পাৰ্টনাৰশ্বিপত। গতিকে নিজে ব্যৱসায়ত কিছু অকণমান বেলেগ হয় আৰু পাৰ্টনাৰশ্বিপৰ অলপ বেলেগ হয়। বন্ধুৰ লগত কিন্তু জানুৱাৰী মাহটো অলপ মনোমালিন্য হ'ব পাৰে। গতিকে ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্টিং কৰক বা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰক বা চিন্তা কৰক যে আমি একেলগে কাম কৰিম। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি যিহেতু ৰবি, গতিকে ৰবি আছে আপোনালোকৰ একাদশত, তৃতীয় ষষ্ঠ একাদশত যদি গ্ৰহবিলাক থাকে অতি শুভ ফল প্ৰদান কৰে যিহেতু একাদশত। গতিকে ৰবিৰ কাৰণে বিবাহৰ যোগ আছে, কিন্তু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মানে আপোনালোকৰ এপ্ৰিলৰ মাজৰ পৰাহে কিন্তু বিবাহ যোগ চলিব। গতিকে এপ্ৰিলৰ মাজৰ পৰা আপোনালোকে বিবাহত আগবাঢ়িব পাৰে। যিহেতু প্ৰেম স্থানৰ অধিপতি হৈছে বুধ, তাত বহি আছে বৃহস্পতি, গতিকে এৰেঞ্জ মেৰেজত কিছু ভাল ফল লাভ কৰিব লাভ মেৰেজতকৈ। বৃহস্পতিৰ কাৰণে বৃহস্পতিয়ে এৰেঞ্জ মেৰেজত ভাল এটা ফল দেখুৱায়। গতিকে আপোনালোকে এপ্ৰিলৰ মাজৰ পৰা আগবাঢ়ক আৰু গোটেই বছৰটো হ'ব বুলি ক'ব পাৰি। যিহেতু অধিপতি ঘূৰি থাকিব বহাগত কিন্তু অতি হ'ব মানে এপ্ৰিলত। আৰু যদি আমি চাওঁ আপোনালোকৰ কিন্তু অক্টোবৰ মাহটো কিছু অকণমান অশুভ থাকিব। অক্টোবৰৰ 15ৰ পৰা নৱেম্বৰৰ 15লৈকে কিছু অশুভ থাকিব। আকৌ আপোনালোকৰ তাৰ আগতে হ'ব, তাৰপিছতো হ'ব ৰবিৰ কাৰণে। গতিকে এইখিনি কিন্তু বহুত শুভ। গতিকে আমি যদি চাওঁ সাংসাৰিকৰ ক্ষেত্ৰত, যিহেতু আপোনালোকৰ ৰাশিতে বহি আছে ৰাহু, সপ্তমত আছে কেতু। ৰাহু কেতুৰ ক্ষেত্ৰত কিছু অকণমান শুভ সৃষ্টি হয় কেতিয়াবা। কিন্তু ৰাহুৰ ধৰক স্থানত বা কেতু থকা স্থানত অধিপতি হৈছে শনি আৰু ৰবি। শনি যিহেতু বৰ্তমান ৰাশিতে বহি আছে, আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ পৰা ৰাশিৰ পৰা যিহেতু দ্বিতীয় স্থানত যাব, তেতিয়া কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব। জানুৱাৰী শেষৰ পৰা কিন্তু শুভ, যিহেতু শনি ভাল ঠাইত থাকিব আৰু ৰাহু কেতু যিহেতু মাজত সঞ্চাৰ হ'ব, আপোনালোকৰ আগষ্টৰ পৰা কিন্তু অতি শুভ ফল লাভ কৰিব। সাংসাৰিকৰ ক্ষেত্ৰত বা গৃহশান্তি এইবিলাকত ভাল। যদি আমি চাওঁ টকা পইচাৰ ক্ষেত্ৰত, আপোনালোকৰ টকা পইচা ধন ধান বৰ্তমান যদিও কিছু অকণমান অশুভ আছে, তথাপি কিন্তু আপোনালোকৰ গোটেই বছৰটো শুভ বুলি ক'ব পাৰি। টকা পইচা আহি থাকিব, কিহৰ কাৰণে শনি আপোনালোকৰ ধনস্থানত যাব আৰু বৃহস্পতি গুৰু গৃহত যেতিয়া যায় ধন ধান বৃদ্ধি হয়। এতিয়া আমি চাওঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু পুত্ৰস্থানত বহি আছে বৃহস্পতি, অধিপতি হৈছে বুধ, তথাপিও কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। যদি ল'ৰা ছোৱালী কোনো চাকৰি বা কৰ্ম বিচাৰি আছে, পোৱা এটা যোগ দেখা যায়। যিহেতু চাকৰি ক্ষেত্ৰৰ অধিপতি শনি যিহেতু আপোনালোকৰ জানুৱাৰী শেষৰ ফালে মীন ৰাশিত প্ৰৱেশ কৰিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ কিন্তু চৰকাৰী চাকৰি বা ব্যৱসায় বা কৰ্মযোগ আৰম্ভ হ'ব। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যদি পঢ়াৰ ক্ষেত্ৰত চোৱা যায়, পঢ়াৰ ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। যিহেতু শুক্ৰ আৰু মংগল একেলগে লগ হৈ আছে, যুক্ত হৈ আছে। যিহেতু জানুৱাৰী মাহৰ আৰম্ভণিতে আমি আৰম্ভণি চালে পিছলৈকে কিছু শুভ হয় বুলি ধৰিব পাৰি। যদি আমি চাওঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্যাধিপতি হৈছে চন্দ্ৰ যিহেতু চতুৰ্থত আছে, গতিকে স্বাস্থ্যৰ কাৰণে যদি কিছু অশুভ হৈ আছে, যে বেমাৰ আজাৰ হৈ আছে বা তেনেকুৱা, আৰু ৰাশিতে ৰাহু বহি আছে, পেটৰ অকণমান গণ্ডগোল হ'ব পাৰে, হজম শক্তি কম হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, ভৰিৰ বিষ হ'ব পাৰে। এইবিলাকৰ কাৰণে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰক আৰু চন্দ্ৰ অকণমান প্ৰতিকাৰ কৰিব। বিশেষ একো নাই, পূৰ্ণিমা যেতিয়া হ'ব তেতিয়া পূৰ্ণিমা চন্দ্ৰ আপোনালোকে দৰ্শন কৰক, তেতিয়া এটা ভাল ৰিজাল্ট লাভ কৰিব। যদি আমি চাওঁ আত্মীয় কুটুম্বসকল, আপোনাৰ আত্মীয় কুটুম্ব বৰ্তমান ৰাশিতে বহি আছে, গতিকে ৰাহুযুক্ত। তথাপিও আপোনাৰ জানুৱাৰীৰ পৰা যদি কিবা মনোমালিন্য বা কিবা আত্মীয় কুটুম্বৰ লগত হৈ আছে, জানুৱাৰী শেষৰ পৰা কিন্তু গোটেই বছৰটো একেলগে মিলামিলিকৈ থাকিব পাৰিব, বহুতখিনি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ আঘাত বা প্ৰাপ বা দুৰ্ঘটনা কিবা যোগ আছে নেকি, অধিপতি হৈছে যিহেতু বুধ আছে একাদশত, গতিকে মংগলযুক্ত। বৰ্তমান কিছু অকণমান অশুভ থাকিব মংগলযুক্ত। গতিকে মংগল যিহেতু
ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ দ্বাদশত যদিও যায় তথাপিও কিন্তু তুংগ অৱস্থাত থাকিব। গতিকে ফেব্ৰুৱাৰীৰ পৰা কিছু শুভ ফল লাভ কৰিব, ভাল ফল লাভ কৰিব, স্বাস্থ্যৰ সমস্যা কিছুমান কমিব, অকণমান নাথাকে, দুৰ্ঘটনা কিছুমান কমিব। গতিকে তেনেকুৱাকৈ আপোনালোকৰ মংগল যিহেতু অষ্টম ধৰক আছে বা অষ্টমপতি, তেনেকুৱাকৈ মংগল আৰু বুধ শত্ৰু, সেইকাৰণে বৰ্তমান কিছু অকণমান ওপৰত থাকিলেও আপোনাৰ কিন্তু পিছলৈকে ভাল হ'ব, গোটেই বছৰটো হ'ব বুলি ধৰিব পাৰি। গতিকে বিদেশ ভ্ৰমণ যদি আমি চাওঁ, ক'ৰবাত ফুৰিব যোৱা বা বিদেশত, তেতিয়াহ'লে বিদেশ ভ্ৰমণৰ অধিপতি হৈছে শনি। শনি যিহেতু ৰাশিত আছে, আপোনালোকৰ কিন্তু ফেব্ৰুৱাৰী 1ৰ পৰা যদি বিদেশ ভ্ৰমণৰ যোগ দেখা যায়, আপোনালোকে বিদেশত ভ্ৰমণ কৰিব পাৰিব, ফুৰিব পাৰিব, য'তে ত'তে যাব পাৰে, কোনো সমস্যা দেখা নাই। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, আশাৰ বস্তু দেখুৱাব পাৰে, হাত দেখুৱাব পাৰে। ধন্যবাদ।